বরা নন্দিয়া পৃথিবী আলোহী ঘর পৃথিবী আলোহী পৃথিবী আলোহী পৃথিবী আলোহী পৃথিবী আলোহী পৃথিবী আলোহী ও জানা হওয়ার পরায় রাজ্যখন চলালো ও মূৰৰে পকালো ও মুক্তা দিৱস বিপ্ৰৰ হাতে দিয়া মুক্তা কিপ্ৰিয়া বিপ্ৰৰ হাতে দিয়া দুষ্ণ মায়া পৃথিবী আলোহী ঘর পৃথিবী আলোহী জুলি পাই আমি নথৈ আনন্দিত হৈছো আমি কৃতাৰ্থ হৈছো আপোনালোকে পুমিহা জাৰত আমাৰ গৃহত আহি পদধূলি দিয়াৰ বাবে সমস্ত জনলৈ আমি পুনশ্চ সেৱা শ্ৰদ্ধা নিবেদিছো আপোনালোকে জানে প্ৰত্যেকজনে জানে যে আমি 100টি নাম সম্পূৰ্ণ কৰিবলৈ ওলাইছো সেয়েহে আমি এটি সাধাৰণভাৱে সৰুকৈ অনুষ্ঠান এটি আমাৰ গৃহত আয়োজন কৰিবলৈ চেষ্টা কৰি আছো তাৰ বাবে আজি আপোনালোকক আমি নিমন্ত্ৰণ জনাইছো সেয়েহে আপোনালোকে জাৰৰ দিনতো আপোনালোকে যি উৎসাহ তথা প্ৰেৰণা আমাক জগালে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিম তথা আমাৰ পৰিয়ালে সৰ্বপ্ৰথমে আমি এই অনুষ্ঠান ভাগি আগবঢ়াৰ আগমুহূৰ্তত আমি এটি সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিছো তথা মৰম যাচিব বিচাৰিছো সুদূৰ দৰং তথা ঘগ্ৰাপাৰ আৰু নানান ধৰণৰ স্থানৰ পৰা আহি আমাক যি মৰম যি উৎসাহ দিলে সেইসকল ব্যক্তিক আমি এটি আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছো গতিকে প্ৰথমে আমি মোৰ শ্ৰদ্ধাৰ মোৰ গুৰুসদৃশ যাৰ প্ৰেৰণাত যাৰ উৎসাহত যাৰ গালিত যাৰ ধমকিত যাৰ মৰমত আমি আজি 100টি নাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছো সেইজনা হৈছে আমাৰ মাজৰ সকলোৰে পৰিচিত ব্যক্তি মাননীয় মহেশ ডেকাদেৱ
প্ৰথমে আমি তেৰাক এখন ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছো। মৰম যাচিব আমাৰ শ্ৰদ্ধা দেউতা মাননীয় গোপীৰাম ডেকাদেৱে। এফেতে পোনপ্ৰথমে আমি ৰচনা কৰা বীৰচন বধ নাম এভাগ গাইছিল আৰু সেই নামভাগ তেখেতৰ আগতে আৰু এজন পাঠকে আমাৰ মাজত উপস্থিত আছে বৰ্তমান, তেখেতে গাবলৈ সক্ষম হৈছিল। তেখেতেও এজন মোৰ পথ প্ৰদৰ্শক। তেখেতেও বহু নানান ধৰণৰ কথা কৈ মোক নাগাৰা নামৰ মাজলৈ আনিছে। তেখেত হৈছে আমাৰ এই অঞ্চলৰে গৌৰৱ তথা পেছাৰ শিক্ষক মাননীয় ৰাতুল দাস ডাঙৰীয়া দেৱ। এই চেগতে তেখেতক এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছো। আদৰণি জনাব আমাৰ মোৰ মৰমৰ মোৰ শ্ৰদ্ধাৰ মাতৃ শ্ৰী সুমিত্ৰা দেৱীয়ে। ইয়াৰ পিছত আমি সম্ভাৱনা জনাবলৈ ওলাইছো সুদূৰ দৰবৰ পৰা আহি আমাক উৎসাহ তথা মৰম দিয়া, আমাৰ ৰচনাৰ প্ৰায় 3টি নাম গাই আমাক নথৈ আনন্দিত তথা উৎসাহ জনোৱা শ্ৰদ্ধাৰ মহেশ ডেকাদেৱৰ শিষ্য মাননীয় ৰাজীৱ ডেকাদেৱ। এখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মোৰ কামৰূপত ঘৰ হয়। আচলতে মই দৰং বুলিয়ে জানো, সেইখিনি দৰং বুলিয়ে কওঁ, মাছ সীমা পৰে। যাকে নহওক কামৰূপ জিলাত তেখেতৰ ঘৰ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মোৰ সহধৰ্মিনী মাননীয় মনালিছা ডেকা ডাঙৰীয়া। এই চেগতে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো আমাৰ নলবাৰী গৌৰৱ। আমি ৰচনা কৰা নাম 2টি গাইছে এতিয়ালৈ। তেখেত হৈছে মাননীয় মন্টু দাস ডাঙৰীয়া দেৱ। তেখেত আমাৰ মাজত উপস্থিত আছে, ওলাবৰীত ঘৰ তেখেতৰ। তেখেতেও নানান ধৰণৰ উৎসাহ মৰম আৰু মোক প্ৰেৰণা যোগাইছে। তেখেতে মই ৰচনা কৰা নাম 2টি গাইছে। এই চেগতে তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব মোৰ ভাই বোৱাৰী হিমানী বৰ্মন ডেকা ডাঙৰীয়া। ইয়াৰ লগতে আমি আৰু নিমন্ত্ৰণ কৰি আনিছিলো আমাৰ নলবাৰীৰে গৌৰৱ মাননীয় পাৰ্থপ্ৰতিম দাস ডাঙৰীয়া। তেখেতেও আমি ৰচনা কৰা 2টি নাম গাইছে। সঁচাকৈ তেখেতে বহু মৰম তথা শ্ৰদ্ধা কৰে মোক আৰু তেখেতেও প্ৰেৰণা যোগাইছে। গতিকে এই চেগতে তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো। সম্বৰ্ধনা জনাব মোৰ ভতিজী শ্ৰী পৰিস্মিতা ডেকা ডাঙৰীয়ানী। লগতে সম্বৰ্ধনা জনাবলৈ ওলাইছো আৰু এজন আমাৰ নলবাৰীৰে গৌৰৱ পাৰ্থপ্ৰতিম তালুকদাৰ দেৱ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মৰমৰ ভাই বোৱাৰী বন্দনা ডেকা ডাঙৰীয়ানী। বহু বছৰ নাগৰা নামৰ লগত জড়িত হৈ প্ৰায় আধা বয়স কত এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। তেখেতক এই চেগতে আমি এতিয়া সম্বৰ্ধনা জনাবলৈ ওলাইছো। তেখেতৰ যি উৎসাহ নাগৰা নামৰ ক্ষেত্ৰত, তাৰ বাবে আমি সঁচাকৈ আপ্লুত হৈ থাকো। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মৰমৰ ভাইটি নিতুল ডেকা। তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ মাননীয়
ভৰালি খুৰা বুলি কওঁ আচলতে তেখেতক ভৰালি খুৰাক ঠিক হ'বলৈ মই শ্ৰদ্ধা জনাইছো আচলতে তেখেতক মই সঁচাকে ভৰালি খুৰা বুলি মাতো আগৰ পৰা মাতো ভৰালি খুৰা বুলি স্মৰণ কৰাই দিছো ইয়াৰ লগতে আৰু কেইজনমান ব্যক্তি আমাৰ মাজত উপস্থিত আছে দুজনমান আহিবলৈ আছে আমাৰ মাজত উপস্থিত আছে ইউটিউবাৰ ৰাজীৱ দাস নাগৰা নামক জগতখনক বহু আগবঢ়াই নিছে তেখেতসকলে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি তেখেতসকলক আমি এতিয়াকৈ আহিবলৈ আগবাঢ়ি আহিবলৈ আমি সেৱা জনাইছো পোনপ্ৰথমে আমি বিশ্বজিৎ দাস আৰু ৰাজীৱ দাসক বিচাৰিছো পোনপ্ৰথমে আমি ৰাজীৱ দাসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছো সম্বৰ্ধনা জনাব মোৰ কইনামাই শ্ৰী অৰ্চনা ডেকা ডাঙৰীয়ানী আৰু ইউটিউবাৰ আছে বিশ্বজিৎ বুলি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মোৰ মৰমৰ সৰু মাই শ্ৰী আৰতী ডেকা ডাঙৰীয়ানী শ্ৰদ্ধাভাজন আপোনালোকে জানে মোৰ লগত সহায় কৰি থকা ব্যক্তি এজন আছে সেইজন হৈছে মিণ্টু বেজবৰুৱা এওঁ পাঠক এওঁ মোৰ লগত প্ৰায় জেগাত নাম দিব গ'লে যায় আপোনালোকে প্ৰায় জানে গতিকে এই চেগতে তেখেতক এখন ফুলাম গামোচা আমি গামোচাৰে মৰম যাচিব বিচাৰিছো মৰম যাচিব মোৰ সহধৰ্মিনী মাননীয়া মনালিছা ডেকা ডাঙৰীয়ানী সম্বৰ্ধনা অনুষ্ঠানটি আৰু বেছি দীঘলীয়া নকৰো তথাপিও আৰু কেইজনমান ব্যক্তি আছে আমাৰ মাজত উপস্থিত হৈছে সেইসকলৰ ভিতৰত উৎপল হালৈ বুলি এজন পাঠক আছে আপোনালোকে জানে আমাৰ নলবাৰীৰে গৌৰৱ তেওঁ এইমাত্ৰ আহি পাইছে গতিকে উৎপল হালৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মৰমৰ ভতিজা থিতেশমান ডেকাই মোৰ মাতৃ সৌমিত্ৰ ডেকাই মাৰা ৰঞ্জিত ডেকাক দিবলৈ আমাৰ একো নাই তেওঁৰ পৰা নিবলৈহে বাকী আছে তেওঁক আমাৰ তৰফৰ পৰাই অকণমান মৰম যাচিব বিচাৰিছো এখন ফুলাম গামোচা তেখেতক তেওঁক বুলি কৈছো মোতকৈ বহুত সৰু দাদা বুলিও মাতে মই নিজেই এখন ফুলাম গামোচা আদৰণি জনাব বিচাৰিছো প্ৰায়ভাগ জেগাত যাওঁ তেখেতকো আমাৰ ফালৰ পৰা দিবলগীয়া একো নাই এই জেগাতে আমাৰ ফালৰ পৰা এখানে তেখেতক সম্বৰ্ধনা জনাবলৈ ওলাইছো তেখেতে এই সম্বৰ্ধনা ভাগি গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো কৃষ্ণ দাদা তথা গুৰু সদৃশ দাদা মই প্ৰথমতে কৈছো যাৰ প্ৰেৰণাত যাৰ উৎসাহত আজি 100টি নাম লিখিবলৈ সক্ষম হৈছো সেইজন ব্যক্তি আপোনালোকে জানে জনপ্ৰিয় নাগৰা নামৰ শিল্পী মাননীয় মহেশ ডেকাদেৱ তেখেত আমাৰ মাজত উপস্থিত আছে আজি এই চেগতে তেখেতক সমজুৱাভাৱে মই মোৰ জীৱনৰ 100 নম্বৰ নামটো অৰ্পণ কৰিব ওলাইছো আপোনালোকে আশীৰ্বাদ কৰিব অন্য নামকেইটিৰ দৰে এই নামটো যেন ৰাইজে আঁকোৱালি লয় সেয়েহে শ্ৰদ্ধাৰ ডেকা ডাঙৰীয়াক আমি আমাৰ কাষলৈ আহিবলৈ সেৱা ধৰিছো কৃষ্ণ উপস্থিত আমাৰ ইউটিউবাৰসকল এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল কণ কণ ভাই ভণ্টিসকল
ৰঞ্জিত ডেকাৰ যি আশা আছিল 100 দিন পূৰ্ণ হ'ব দিনাখন এটা অনুষ্ঠান আয়োজন কৰাৰ নিশ্চয় অনুষ্ঠানটো সঁচাকৈ ভাল হ'ল বুলি মনেৰে ভাবিছোঁ পাঠকবোৰ সকলো উপস্থিত হৈছে এই চেগতে 100 দিন সম্পূৰ্ণ হোৱাৰ আনন্দতে এটি কেক কাটিবলৈ লৈছে আৰু সেই কেকটিত আমাৰ সকলো পাঠকবোৰক উঠি আহি অকণমান সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ চবকে মাতক ঘৰৰ গদাই বলে আমাৰ আজি যিটো অনুষ্ঠান আমাৰ শ্ৰদ্ধাৰ নাম অভিযোজক মাননীয় শ্ৰীযুত ৰঞ্জিত ডেকাদেৱৰ যি মনৰ আশা সেই আশা আজি পূৰণ হ'ল সেই হেতুকে এতিয়া আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতক উৎসাহ যোগোৱাৰ কাৰণে এইটো অনুষ্ঠানটো কৰিবলৈ লৈছোঁ আমি কেক কাটা বুলিও কওঁ এই কেক কাটিবলৈ লৈছোঁ গতিকে আমাৰ গুৰু মাননীয় শ্ৰীযুত মহেশ ডেকাদেৱক এই অনুষ্ঠান চলাই নিবলৈ আমি অনুৰোধ জনাইছোঁ কৃষ্ণ হেপী বাৰ্থডে কৃষ্ণ 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 হৰি